যিমান দেখিবলৈ সহজ সিমান কঠিন আচলতে লাগে এনেকৈ যে সেইটো। হেল্ল' বন্ধুসকল, কি খবৰ? মই ৰিত চামান আপোনালোকৰ লগত আকৌ এবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ পৰা ভিডিঅ' বনোৱা নাছিলোঁ আৰু বহুত দিনৰ মূৰত কাম এটাও পাইছোঁ আৰু সেই কামখিনি কৰিছোঁ। আৰু এটা ছাইডত যিহেতু চলি আছে কিন্তু বাহিৰৰ কাম, সেইটো লোকেল কাম আছিলে, এতিয়া বাহিৰত মই কৰি আছোঁ মই হালোৱা টিঙত। আৰু চাওঁ আহক আমাৰ কি প্ৰচেছত কি কাম চলি আছে। আজি কাম শেষ হ'ল, বহুত কাম কৰি আছোঁ যিহেতু বহুত ডাঙৰ চাং আমি বনাব লগা হৈছে ওপৰৰ কাৰণে, আৰু সেই তাৰ কাৰণে বহুত কষ্ট হৈছে আৰু সময়ো লাগিছে। আজি প্ৰায় 3 দিনৰ পৰা যুঁজি আছোঁ মই আৰু পুষ্কুৱে সেইখন চাং বনাবলৈ। আৰু চাং বনোৱা আজি অলমষ্ট 70% হৈ গ'ল আৰু 30% চাং আমি বনাবলৈ বাকী আছে। আৰু এতিয়া আপোনালোকক দেখাম, আমাৰ কামো সামৰিলোঁ আৰু বাহিৰলৈ আহিছোঁ। দেখিছে নাই কিমান ধুনীয়া দৃশ্য, বাহিৰখন কি ধুনীয়া হৈ আছে। এইফালে দেখিছে আপুনি চান মানে বেলিটো ডুবিছে। আৰু এইটো ছাইডে চাব দেই, এইটো ছাইডে আমি দেখিলোঁ ৰেইনব', এইটো ছাইডে চাওক ওপৰত। এতিয়া অকণমান কমি গৈছে, মই যেতিয়া প্ৰথম আহিছিলোঁ ইয়াত বহুত ধুনীয়াকৈ ৰেইনব' ওলাই আছিলে। আৰু ওচৰতে আছে আমাৰ একদম নিচে কাষতে আছে পাহাৰখন, ঠিক আছে, ওচৰতে পাহাৰখন লাগি আছে। মই অকণমান জুম কৰি দেখাইছোঁ, সেইখন হ'ল নাগালেণ্ড পাহাৰ আৰু পাহাৰখনৰ নাম কি নাজানো, দেখিছেনে খুব ধুনীয়া লাগিছে। আৰু এইটো ছাইডে বেলিটো কিমান ধুনীয়া লাগিছে। বন্ধুসকল, ইমানখিনি আমাৰ চাং বনা হৈ গ'ল। এইটো চাইডে কিমানখিনি বান্ধিলোঁ দেখিছেনে? আৰু সেইডোখৰ বান্ধিবলৈ বাকী আছে, সেইডোখৰ বন্ধাৰ পাছতে ওপৰৰ কামবিলাক আমি ধুনীয়াকৈ আৰম্ভ কৰিব পাৰিম। আৰু আজি যিহেতু 7 নম্বৰ দিন, আমাৰ 7 দিন কমপ্লিট হৈ গ'ল ইয়াত কাম কৰা। আমি এইখিনি লগতে চেণ্ডিং এফালৰ পৰা কৰি আহিছোঁ। লগতে এইবিলাক দেখিছে নাই কিছুমান হোল আছে, এই হোলখিনি আমাক বন্ধ কৰিব কৈছে। এইবিলাকৰ লাইট লগাইছিল আগতে, খেলি মেলি হ'ল, গতিকে আকৌ নতুনকৈ লাইট লগাইছে। আৰু এইখিনিত আমি আকৌ নতুনকৈ এতিয়া ৰিপেয়াৰিং কৰি পেলাই আমি একদম সমান কৰি দিম, যাতে ধৰিব নোৱাৰি ইয়াত আগতে লাইট আছিলে বুলি, তেনেকৈ ধৰিব নোৱাৰাকৈ কামখিনি কৰিম। কাম কৰি থকাৰ মাজতে আহি পেলাই আমাৰ ইলেক্ট্ৰিচিয়ান ভাইসকল, আৰু এইপিনে ৰিফু ভাই আৰু আমাৰ আক্ৰম লাগি গৈছে ধুমাধুম প্ৰফাইল লাইট লগাবলৈ। প্ৰথমতে যি টুকুৰা ঠাইত প্ৰফাইল লাইটখিনি লাগিব সেইখিনি কাটিং কৰি লৈছে ধুনীয়াকৈ, আৰু তাত এটা এটাকৈ তেওঁলোকে গ্লু দি সেই প্ৰফাইল লাইটখিনি লগাব। আৰু তেওঁলোকে কামখিনি জানে কেনেকৈ কৰিব লাগে, তেওঁলোকে ধুনীয়াকৈ কৰি গৈ আছে। আমাৰ চেণ্ডিঙৰ কাম এতিয়া চলিব, কেনেকৈ চেণ্ডিং কৰে সেইখিনি দেখাম। আৰু এইটো আমাৰ চেণ্ডিং মেচিন, এছিয়ান পেইণ্টৰ মেচিন হয়। এইফালে আমাৰ এতিয়া চেণ্ডিং পেপাৰ লগাইছে ভাইটিয়ে, ধুনীয়াকৈ লগাই লৈছে। আৰু এইটোত আপোনালোকে চেণ্ডিং যদি কৰে ৱালত খুব সমান হয় আৰু স্মুথ হয়। আৰু সময়টো আপোনাৰ ক'বই নালাগে, সময় বহুত বাচি যায়, আপোনাৰ একো নহ'লেও 2টা হাজিৰা বাচি যাব অ'কে। সেইটো কাৰণে চেণ্ডিং মেচিন দি মৰাব। প্ৰথম কথা ফিনিচিং বেছি আহিব ধুনীয়াকৈ। আৰু নেক্সট কথা হৈ গ'ল কি, সময় খুব কম লাগে, গতিকে আমি 2টা কাম হৈ যায়, এক চেণ্ডিঙৰ কামো হৈ যায়। এতিয়া কেনেকৈ চেণ্ডিং কৰে পূৰা প্ৰপাৰ আপোনালোকক দেখাই দিম, আৰু কিমান স্মুথ হয় সেইটোও দেখাই দিম। লগতে মেচিনটোত লাইট থাকে, গতিকে লাইট থাকিলে যিখিনি আমাৰ বেকা বেকিখিনি থাকে সেইখিনি ধুনীয়াকৈ স্পষ্টকৈ দেখি পোৱা যায়। এইটো LED লাইট লগতে লাগি থাকে। আৰু এইটো লাইট যেতিয়া লগাম আমি কিনাৰত, এতিয়া ধৰক এইটো ছাইড আমাৰ ৱালৰ মই আপোনালোকক দেখাই আছোঁ, এই চাওক ৰাফবিলাক দেখিছেনে, এই ছাইডত এই ৰাফবিলাক দেখি পোৱা যায়। আৰু যেতিয়া আমি মেচিনটো চলাম ছাইডে ৰাফবিলাক আমি দেখি যাম, সেইডোখৰত মাৰি গৈ থাকিম। গতিকে এক্সট্ৰা লাইট ল'বলৈ আমাৰ কোনো দৰকাৰ নাই, এইটো একেটাতে হৈ যায়। নহ'লে আপোনালোকে এটা এক্সট্ৰা লাইট লৈ এটা এক্সট্ৰা মানুহ লাগিব, সেই মানুহটোৱে লাইট দেখাব বা আপুনি হাতেৰে মাৰিব, তো বহুত সময় ৱেষ্ট হৈ যায়। এনেকুৱা এটা, যিসকল পেইণ্টাৰ ভাই আছে তেওঁলোকক কৈছোঁ এনেকুৱা এটা মেচিন ক্ৰয় কৰি ল'ব আপোনালোকে। হয়তো আপোনালোকৰ যদি ডাঙৰ কাম পায় মালিকক আগে ক'ব এডভান্স দিয়ক, আমি মেচিন এটা লৈ এনেকুৱা আমি চেণ্ডিঙৰ কাৰণে এটা মেচিন আমি লৈ ল'ম, আৰু কামখিনি খুব ধুনীয়া হ'ব তেতিয়া। আৰু কমপ্লেইন নাপায়, খুব মিহি হ'ব। খালি পুটিনটো আপোনালোকে ডাঠকৈ মাৰিব লাগিব, কাৰণ ই বহুত জোৰেকৈ কাটি লৈ যায়। আৰু প্ৰথম 2-3 দিন আপোনালোকে ৰাফ ৱালত মাৰি পেলাই প্ৰেক্টিছ কৰি ল'ব, নহ'লে কি হ'ব জেগাবিলাক গাঁত হৈ যাব। গতিকে প্ৰথমতে অকণমান প্ৰেক্টিছ কৰি ল'ব লাগিবলৈ। আৰু কেনেকৈ মাৰে মই ধুনীয়াকৈ দেখাম, আপোনালোকে দেখাবলৈ চেষ্টা কৰি আছোঁ। পিঠিত লগাই ল'ব ধুনীয়াকৈ। এইটো হ'ল ভেকুমৰ বেগ, ইয়াত লগতে মেচিনটোৰ লগতে ভেকুম আছে, আৰু তাৰ কাৰণে ধূলি খুব কম উৰে। ৰেডি, ষ্টাৰ্ট।
দেখিছেনে কিমান ধুনীয়াকৈ গৈ আছে আৰু খুবেই মিহি হ'ব কামটো আপোনালোকে দেখিব খুব মিহি হয় যিমান ৰাফ আছে চব একেচাতে গুচি যায় আৰু যিমান লেতেৰাখিনি থাকিব যিখিনি পাউডাৰ উৰে সেই পাউডাৰখিনি ইয়াত বেগটো দেখিছে আপোনালোকে এই বেগটোৰ ভিতৰত পাউডাৰখিনি জমা হৈ যায় আৰু তাৰ ছাইডতে এটা বস্তু আছে ক্লিপ এটা আছে ক্লিপটো এৰালে ধুনীয়াকৈ এনেকৈ পাউডাৰ হৈ ওলাই গুচি আহে দেখিছে আপোনালোকে হাতেৰে মাৰিলে যিমান ধূলি উৰিব তাতোতকৈ খুব কম ধূলি ইয়াত উৰে আৰু যিজনে চেণ্ডিং কৰি থাকে তেওঁৰো খুব সুবিধা হয় তেনেকুৱা হ'লে এতিয়া বৰ্তমান আমি প্ৰাইমাৰখিনি গুলি ল'ম আৰু ইয়াত আমি যিমান পানী দিছোঁ তাৰকৈ দুগুণ আমি প্ৰাইমাৰ দিম ইয়াত ৰুমবিলাক এটা আপোনালোকক দেখাম টাইলছ লগোৱা চিষ্টেম বৰ ধুনীয়াকৈ লগাইছে এইটো চাওক এই যে নাই ৱাল টাচ টাইলছ ইয়াত মানে খাপ নাই ইয়াত ধুনীয়াকৈ ৱালৰ লগত সমান আছে যিমান টাইলছ আছে ৱালৰ লগত এটেচ আছে আৰু একদম পূৰা প্লেইন এনেকৈ মিলি যায় আৰু আমি আগতে ঘৰবিলাক দেখোঁ যে অকণমান এডোখৰ উঠি থাকে এই জেগাডোখৰ উঠি থাকে ইয়াত তাতে আমি এটা লিক বনাব লাগে কিন্তু ইয়াত চব সমান আৰু খুব ধুনীয়া লাগিছে সেইটো কাৰণে ফিনিচিং ৰং মৰাৰ পিছত একদম ধুনীয়া ফিনিচিং আহিব একদম ধুনীয়া লাগিব আহকচোন আপোনালোকক লৈ যাওঁ যিটো ৰুমত আমি চেণ্ডিং কৰিছিলোঁ কালি সেই ৰুমটো আমাৰ প্ৰাইমাৰ মাৰি কমপ্লিট হৈ গ'ল আৰু যিমান পাৰোঁ ওচৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ যিমান কাম আমি স্পীডত কৰিব বিচাৰিছোঁ সিমান এটা স্পীডত হোৱা নাই কিন্তু বন্ধুসকল ফিনিচিংটো তামাম আহিছে একদম প্লেইন হৈছে যেনেকৈ ভাবিছিলোঁ তেনেকুৱা কামটো হৈছে লেট হ'লেও একো নাই যদি কামখিনি ভাল হয় মোৰ খুবেই ভাল লাগে যিহেতু ভাইটিহঁতে খুবেই মন দি কামখিনি কৰি গৈ আছে ছাইডতে আৰু এটা ৰুম তাৰ আগৰ দিনাখন হৈ গ'ল আৰু সেই ৰুমটো আপোনালোকক অলপ ওপৰে ওপৰে দেখাই দিছোঁ আৰু ইয়াৰ ডিজাইনটো খুবেই ভাল লাগিছে আপোনালোকৰ সপোনৰ ঘৰখন যদি সপোনতকৈ ধুনীয়া কৰি তুলিবলৈ মন যায় তো যোগাযোগ কৰিব মোক মোৰ ফোন নম্বৰ হ'ল 9678714904 আমি কেৱল ৰঙৰ কামেই নহয় আমি কিছুমান ৰঙৰ লগত জড়িত যিকোনো কাম কৰোঁ লগতে ইলেক্ট্ৰিকৰ কাম হ'লেও আমাক দিব পাৰে লগতে ফল চেলিং সেনেকুৱা টাইপৰ কামবিলাকো আমি কৰোঁ আৰু আপোনালোকে যোগাযোগ কৰিব মোৰ ফোন নম্বৰ হ'ল 9678714904 এই নম্বৰত কলো কৰিব পাৰে আৰু হোৱাটছআপো কৰিব পাৰে আপোনালোকে তো বন্ধুসকল আপোনালোকক দেখাম প্ৰফাইল লাইট কেনেকৈ লগায় আৰু আগতে দেখাইছিলোঁ আপোনালোকক কেচিং তেওঁলোকে কাটি আছে এইফালে ৰিফুৱে ধুনীয়াকৈ প্ৰফাইল লাইটবিলাক এটা এটাকৈ লগাইছে এইখিনি দেখিছেনে গোটেইখিনি প্ৰথম কেচিংটো বহালে তাৰপিছত লাইটখিনি বহালে ইয়াৰ ওপৰত কি আহিব ৰিফ্লেক্টৰটো আহিব ইয়াৰ পাছত ৰিফ্লেক্টাৰটো আহিব আৰু আপুনি যে এইবিলাক কামবিলাক কৰে কি হিচাপত লয় ৰেট এইটো পাৰ প্ৰফাইল 1000 তো এনেকুৱা যি এডাল প্ৰফাইলৰ যি ষ্টিক ফ্ৰেমটো আহে ন সেই ফ্ৰেমটো যেনেকৈ আপোনালোকে দেখিছে এনেকুৱা এটা ফ্ৰেমত তেওঁ ফিটিং কৰা চাৰ্জ লয় 1000কৈ পাৰ প্ৰফাইল মানে আৰু আপোনাৰ এইখিনি দেখিছে নহয় বিশেষ জানিবৰ বাবে আপোনালোকক যদি বিশেষ ইয়াৰ বিষয়ে জানিবলৈ হয় তেতিয়া আপোনালোকে ৰিফুক যোগাযোগ কৰিব পাৰে মই তাৰ ফোন নম্বৰটো তলত দি দিম ধুনীয়াকৈ চাওক লাইটবিলাক কি ধুনীয়াকৈ তেওঁ নিজে ঘৰতে এইখিনি চল্ডাৰিং কৰি আনিছে আৰু আপুনি এনেকুৱাকৈ ধুনীয়াকৈ পাব যিটো কোম্পানীৰ পৰা অহা যিটো ফিনিচিং সেই ফিনিচিংটো আপুনি এনেকুৱা লাইটত তেওঁ নিজে দিব আৰু কিবা ৱাৰেণ্টি থাকে নে তোমাৰ কামত থাকে এনেকৈ কাম লৈ পেলাই তো কাম হিচাপে ডিপেণ্ড কৰে হয় সেইটোৱে কোম্পানী ভাল হ'লে আপোনাৰ যিহেতু চাওক এতিয়া ইয়াত আপোনালোকে দেখিছে বেক চাইডে কি লিখা আছে এইফালে বেক চাইডে কি লিখা আছে 3M আপোনালোকে গম পাই দিছে 3M কোম্পানীটো কিমান হেভি যিহেতু 3Mৰ আঠা যেতিয়া ইয়াত লাগি আছে তাতে আপোনালোকে ধৰিব পাৰিব যে এইটো কিমান ভাল কোৱালিটি হ'ব পাৰে এইটো কোম্পানী কি এইটো গোল্ড মেডেলৰ লাগি আছে তো গোল্ড মেডেল আপোনালোকে প্ৰায় শুনিছে চাগে আজিকালি গোল্ড মেডেলৰ চুইচ বৰ্ড চুইচ খুব ধুনীয়া আহিছে আৰু গোল্ড মেডেলৰ কোম্পানীৰে এই ষ্ট্ৰিপ লাইটবিলাক তো বন্ধুসকল অলপ আগতে দেখিছিলে যে আপোনালোকে লাইট ৰিফুৱে ফিটিং কৰিছিলে আৰু এতিয়া আপোনালোকক দেখাম লাইট জ্বলি থকা দৃশ্য আৰু এইফালে চাওক এইকেইডাল ফিনিচিং হৈ গ'ল লাইট জ্বলি আছে আৰু ইয়াৰ ওপৰত ৰিফ্লেক্টাৰ লগাই দিলে তাৰ বাবে বিৰাট ধুনীয়া লাগিছে আৰু এইটো চাইডে কিনাৰে সেইটো চাইডে লগাবলৈ বাকী আছে এডালকৈ ধুনীয়াকৈ লগাই দিছে
যিমান দেখিবলৈ সহজ সিমান কঠিন আচলতে লাগে এনেকৈ যে সেইটো সাধাৰণতে লাইট হয় ফটককৈ ফিটিং কৰি দিব কিন্তু আজি 3 দিন জুৰি এই সাধাৰণ সৰু এই জেগা টুকুৰাত প্ৰায় 3 দিনকৈ সময় লাগিছে কাৰণ কেলৈ লাগিছে ফিনিচিং ভাল আহিব যেনে তেনে লগাই গ'লে নহ'ব গোটেই এই যিমান আপোনাৰ এই চাৰ্কুলটো দেখিছে এই প্ৰফাইল লাইটটোৰ ওপৰতে গোটেইটো নিৰ্ভৰ কৰিব কাৰণ তলত এটা ডাঙৰ ঝুমকা লাগিব যিহেতু এই প্ৰফাইল লাইটকেইটাই তাত ঝুমকাত পৰি তেতিয়া ৰিফ্লেক্ট আহিব হয় নাই এইবোৰ যিহেতু দেখিছিলে আমাৰ ভিতৰৰ কাম চলি আছিলে আৰু লগতে আজিৰ পৰা আমি বাহিৰৰ কামো আৰম্ভ কৰি দিছোঁ কৰিবলৈ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ মই আৰু এইটো চাইডে বাহিৰৰ কাম লাগি আছে স্বামীদ আৰু স্বামীদৰ হেল্পাৰ ধুনীয়াকৈ বাহিৰৰ যিখিনি কাম আছে সেইখিনি কৰিছে আৰু নেক্সট আমি ইয়াত চাং বনাই এতিয়া বৰ্তমান যিমানখিনি ঢুকি পাইছোঁ হাতেৰে মাৰি আছে নেক্সট আমি ইয়াত বাঁহ বান্ধি ল'ম বাঁহ বান্ধি পেলাই চাং এখন বনাই ল'ব লাগিব তাৰপিছত এইখিনি বাহিৰৰ কামখিনি কৰিব লাগিব দেখাম আপোনালোকক ভিতৰৰ কাম বোলো আমাৰ লগতে দুজন বাহিৰত কৰি আছে আৰু দুজন কৰি আছে ভিতৰত আৰু এইটো এটা ৰুম এই ৰুমটোত কাম চলি আছে ইফালে তো ইয়াত আমি ক'ৰবাত ডাবল কোট ক'ৰবাত ট্ৰিপল কোট কাটিছোঁ কটাৰ পাছত প্ৰাইমাৰ চেণ্ডিং কৰি আছোঁ আৰু য'ত বাবলছ হৈ গৈছে যিহেতু মই কৈছিলোঁ আপোনালোকক ডেম্পপ্ৰুফ মৰাৰ কাৰণে কিছুমান বাবলছ হৈ যায় সেই বাবলছত কি হয় ফুটা হৈ গ'লে ৰং মাৰি দিলে বেয়া দেখাব গতিকে আমি সেইখিনি আকৌ তাত পুটিন মাৰিব লগা হৈছে যিখিনিত বাবুল হৈছে আৰু সেইখিনিও হেঁচি মাৰিব লগা হৈছে নহ'লে কি হ'ব আকৌ সব ওলাই পৰিব